শিৱসাগৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বাবুল কুমাৰ মেধিৰ নেতৃত্বত এটা বৃহৎ আৰক্ষীৰ দলে আজি শিৱসাগৰ KPM চাৰিআলি সমীপৰ এটা গলিত অভিযান চলায় আৰু অভিযান কালত বৃহৎ পৰিমাণৰ বিভিন্ন প্ৰকাৰৰ কাঁহৰ সামগ্ৰী, পিতলৰ সামগ্ৰী, তামৰ সামগ্ৰীকে ধৰি কেতবোৰ চুৰি সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে। কেইবা লক্ষাধিক টকাৰ মূল্যৰ এই সামগ্ৰীসমূহ মই দেখুৱাইছোঁ যে আৰক্ষীৰ এটা বৃহৎ দলে নিশাৰ ভাগত অভিযান চলাই এই KPM চাৰিআলি সমীপৰ এটা গলিৰ বাসগৃহত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। কাঁহৰ কাঁহী, কাঁহৰ বাতি, কাঁহৰ লোটা, কাঁহৰ ইয়াত সামগ্ৰী, অন্যান্য তামৰ সামগ্ৰীকে ধৰি হেতা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ উপৰিও উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে চুৰি, বেটেৰী, চুৰি, ইয়াত চিলিণ্ডাৰ, অক্সিজেন যোগান ধৰা চিলিণ্ডাৰ, ইয়াৰ উপৰিও উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বিদ্যুৎ সৰবৰাহকাৰী তাঁৰ। মই দেখুৱাইছোঁ এয়া। আৰু এই সামগ্ৰীসমূহ ক'ৰ পৰা চুৰি কৰিছিলে তাৰ সন্দৰ্ভত ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। মই দেখুৱাইছোঁ এইসকল আৰক্ষী শিৱসাগৰ সদৰ থানাৰ আৰক্ষী আছে আৰু শিৱসাগৰ জয়সাগৰৰ আৰক্ষী চকীৰ আৰক্ষী বিষয়ববীয়াসকল আছে। মই যিসকলৰ সামগ্ৰী চুৰি হৈছিলে তেওঁলোকৰো ভাষ্য ল'ম, কিন্তু মই সেই পৰিৱেশ দেখুৱাৰ আগতে ভাষ্য ল'ব বিচাৰিছোঁ। আপোনাৰ নাম কি? প্ৰিন্স বৰুৱা। হয়, আপোনাৰ আপোনাৰ পৰা চুৰি হৈছিলে নেকি? হয়, মোৰ বস্তু মোৰ দোকানৰ পৰা চুৰি হৈছিল। হয়, গেছ চিলিণ্ডাৰ, কাঁহী বাতিকে ধৰি আৰু ভালমানখিনি লোহাৰৰ বস্তু চুৰি হৈছিল। তাৰপিছত জয়সাগৰ আৰক্ষী চকীয়ে লগালগ মই খবৰ দিওঁ, তেওঁলোকে বস্তুখিনি সহায়তা কৰিবলৈ সক্ষম হয়। আপোনাৰ কেতিয়াৰ পৰা চুৰি হৈ আছিলে? মোৰ তাত আজি 2 বছৰ আগত এবাৰ হৈছিল, এতিয়া আজি লাষ্ট দিনৰ 2টা বজাত হৈছিলে। তাৰপৰা জয়সাগৰ আৰক্ষী চকীক আমি খবৰ দিয়াৰ লগে লগে তেওঁলোকে ৰিকভাৰী কৰে বস্তুখিনি। হয়, যিবিলাক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে সেই সামগ্ৰী মই দেখুৱাইছোঁ যে বৃহৎ পৰিমাণৰ সামগ্ৰী এই স্থানৰ পৰা উদ্ধাৰ তথা জব্দ কৰিবলৈ সক্ষম হৈছে। কাঁহৰ বাতি, কাঁহৰ লোটা, কাঁহৰ কাঁহীকে ধৰি বিভিন্ন সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে। আৰু এই সন্দৰ্ভত এই যি স্থানৰ পৰা এই সামগ্ৰীসমূহ জব্দ কৰিছে তাৰ পৰা তাতে কেইবাগৰাকী একাধিক ব্যক্তিক আটক কৰিবলৈ সক্ষম হৈছে। তেওঁলোকক সোধা পোছা অব্যাহত ৰাখিছে। এই যিজন ব্যক্তিয়ে ইতিমধ্যে দেখিছে যে বস্তাত এই চুৰি সামগ্ৰীসমূহ ভৰাই আছে, তেওঁ এই চুৰি কাণ্ডৰ সৈতে জড়িত, কিন্তু কেৱল তেওঁৱে নহয়, মূল কালপিত এতিয়াও পলাতক অৱস্থাত আছে বুলি আমি জানিব পাৰিছোঁ। কিন্তু এয়া দেখুৱাইছোঁ আমি এই 3গৰাকী ব্যক্তি দেখিছে যে যিগৰাকীয়ে বস্তাত সামগ্ৰী ভৰাই আছে তেওঁ এই চুৰি কাণ্ডত জড়িত। এইবিলাক দেখিছে যে তাঁৰ কেতবোৰ ইয়াত ভৰাইছে। আমি যিবিলাক দেখিছে বেটেৰী, এই বেটেৰীবিলাক চুৰি কৰি আনিছিলে কোনো স্থানৰ পৰা, কাঁহৰ সামগ্ৰী চুৰি কৰি আনিছিলে। এই বিভিন্ন প্ৰকাৰৰ সামগ্ৰী চুৰি কৰি তেওঁলোকে ৰমৰমীয়া বেহা চলাই আহিছিলে এই চুৰি চক্ৰটোৱে। আৰু এই চুৰি চক্ৰটোক আজি উৎখাত কৰিবলৈ সক্ষম হৈছে শিৱসাগৰ সদৰ আৰক্ষী আৰু জয়সাগৰ আৰক্ষীয়ে। ইতিমধ্যে আমি এগৰাকীৰ ভাষ্য শুনাইছোঁ যাৰ পৰা সামগ্ৰীসমূহ চুৰি হৈছিলে। এই সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আমি পুনৰ জনাইছোঁ শিৱসাগৰ সদৰ থানাৰ পৰা মাত্ৰ 2-3 কিলোমিটাৰ নিলগত এই চুৰি চক্ৰটোৱে এটা বৃহৎ ঘাটি স্থাপন কৰি লৈছিলে, য'ত বৰ্তমান উদ্ধাৰ হৈছে কাঁহৰ সামগ্ৰীৰ উপৰিও কেতবোৰ বিদ্যুৎ যোগান ধৰা তাঁৰ। মই দেখুৱাইছোঁ সেই তাঁৰসমূহ মই দেখুৱাব বিচাৰিছোঁ। যিবিলাক দেখিছে ইয়াত এটা বৃহৎ আকাৰ বস্তাত এইবিলাক থোৱা আছে। এই যিবিলাক তাঁৰ দেখিছে বিদ্যুৎ সংযোগী তাঁৰ, এই তাঁৰসমূহো চুৰি কৰি আনি ইয়াতে এই ঘাটিটোত মই দেখুৱাইছোঁ। এই যিটো বাসগৃহ দেখিছে, এই বাসগৃহত মজুত কৰি ৰাখিছিলে সেই বাসগৃহ চৌহদত। আৰু এই যিবিলাক সামগ্ৰী দেখিছে এইবিলাকো চুৰি কৰি আনি ইয়াত মজুত ৰাখিছিলে। ইয়াৰ পৰাই বিভিন্ন প্ৰান্তলৈ এই চুৰি সামগ্ৰীসমূহ যোগান ধৰিছিলে, বিক্ৰী কৰিছিলে তথা ৰমৰমীয়া বেহা চলাই আহিছিলে। আৰু এই চুৰি চক্ৰটোক আজি উৎখাত কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। অনাগত সময়ত লক্ষণীয় হ'ব এই চুৰি কাণ্ডৰ সৈতে আৰু কোন কোন জড়িত হৈ আছে, কোন এই চুৰি কাণ্ডৰ সৈতে জড়িত থকাৰ উপৰিও আন কি অপকৰ্মত লিপ্ত হৈ আহিছে, সেয়া অনাগত সময়ত পোহৰলৈ আহিব আৰক্ষীৰ
তদন্তত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।